শান্তি লাগাই নাই ঘনে ঘনে নিউজ পঢ়িছোঁ টুইটাৰত চাইছোঁ ফেচবুকত চাইছোঁ অকল সেই ভিডিঅ'বিলাকে ফটোবিলাকে আহিছে বৰ কষ্টত আছোঁ সকলো আজি এইখিনিও চালোঁ নদিঙৰখিনিও চালোঁ আজি আমি ইফালে হলৌ গাঁও গ'লোঁ নশদিয়াও গ'লোঁ নশদিয়াত প্ৰায় 10 কিলোমিটাৰ মথাউৰি আমি ষ্ট্ৰেংথেন কৰিম এবাৰ এই যে ক'লোঁ দুটা জিঅ' টিউব দি আৰু 2 কিলোমিটাৰ মথাউৰি বনাম তাকে বছৰত 3বাৰমান আহোঁ যথেষ্ট কাম যোৱা 4 বছৰ কৰিছোঁ আৰু কিছু আমি এইখিনি সময়ত আচলতে টেম্পৰেৰী কাম কৰোঁ মই অসমৰ ৰাইজক এটা কথা হাতজোৰ কৰি জনাব খুজিছোঁ কেতিয়াবা কোনো ব্যক্তিয়ে মোৰ ফেচবুকত গৈ কমেণ্ট কৰে যে আমি ডিপাৰ্টমেণ্টে বোলে এতিয়াহে কাম আৰম্ভ কৰোঁ আচলতে বাৰিষাত আমি অকল টেম্পৰেৰী কামহে কৰোঁ অকল টেম্পৰেৰী কাম মই বিধানসভাত বহুতবাৰ কৈছোঁ যে আমাৰ ডিপাৰ্টমেণ্টটো টেম্পৰেৰী কাম কৰিবই লাগিব বাৰিষাৰ সময়ত আমাৰ মে' মাহৰ পৰা ছেপ্টেম্বৰ মাহলৈকে আমি টেম্পৰেৰী কাম কৰোঁ আৰু অক্টোবৰ মাহৰ পৰা আমি মে' মাহলৈকে পাৰ্মানেণ্ট কাম কৰোঁ আচলতে গোটেই বছৰটোৱে কাম কৰোঁ মই আপোনালোকৰ যোগেদি অসম ৰাইজক জনাব খুজিছোঁ যে এই বছৰ আমি নৱেম্বৰ মাহৰ পৰা প্ৰায় 350 কিলোমিটাৰ মথাউৰি বনাম মানে 5 বছৰত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ চৰকাৰৰ দিনত আমি 1000 কিলোমিটাৰ মথাউৰি বনালোঁ অসমত প্ৰায় এতিয়া 5000 কিলোমিটাৰ মথাউৰি আছে 65 বছৰ 60 চনমানৰ পৰা মথাউৰি বনোৱা আৰম্ভ হৈছিলে মানে 55-60 বছৰত অসমত মথাউৰি বনিলে কিমান 4000 কিলোমিটাৰ আৰু আমি 5 বছৰত কিমান বনালোঁ 1000 কিলোমিটাৰ আৰু আমি য'ত 1000 কিলোমিটাৰ মথাউৰি বনাইছোঁ খুব উন্নত প্ৰযুক্তিৰে আমি মথাউৰি বনাইছোঁ এটা মেগা টিউব দিব লাগিব তাৰ ওপৰত মাটি পৰিব তাৰ ওপৰত ৰোলাৰ হ'ব তাৰ ওপৰত মাটি পৰিব তাৰ ওপৰত আকৌ ৰোলাৰ হ'ব গতিকে আমি খুব উন্নত প্ৰযুক্তিৰে কৰিছোঁ গতিকে এই মথাউৰিবিলাক 100 বছৰমানো নষ্ট নহ'ব আমাৰ পুৰণা মথাউৰিসমূহো আমি ষ্ট্ৰেংথেনিং কৰা আৰম্ভ কৰিছোঁ আমি পুৰণা অসমৰ যিমান মথাউৰি আছে 4000 কিলোমিটাৰ দুটা জিঅ' টিউব দি আমি তাৰ ওপৰত মাটি দি ৰোলাৰ কৰি আমি মথাউৰিটো ৱাইডেনিং এণ্ড ষ্ট্ৰেংথেনিং কৰিবলৈকে কাম আৰম্ভ কৰিছোঁ ইতিমধ্যে বহুত জেগাত কৰিলোঁ পহুমৰা নদীত কৰিলোঁ অন্য জেগাত কৰিলোঁ কিন্তু আমি প্ৰায় 4000 কিলোমিটাৰ কৰিব লাগিব 5 বছৰতো 60 বছৰত মাত্ৰ 4000 কিলোমিটাৰ বনালে আমি 5 বছৰত 1000 কিলোমিটাৰ বনালোঁ গতিকে ইমান দিনৰ কামখিনিতো 5 বছৰত শেষ কৰিব নোৱাৰি কিন্তু আমি আৰু নতুন কাম কি কৰিলোঁ যদি ক'ৰবাত ব্ৰিজ হয় ক'ৰবাত যদি মথাউৰি এটা ছিঙে আগতে কি হৈছিলে 8 মাহ 9 মাহলৈকে তাত আৰু মাটি এচপৰাও নপৰিছিল কাৰণ গোটেই জেগাখিনি প্ৰকাণ্ড দ গাঁত হৈ যায় গতিকে তাত আৰু প্ৰকাণ্ড এটা দ গাঁত পুখুৰী হৈ যায় তাত একো কৰিব পৰা শক্তি নাছিল আৰু কি হয় যেতিয়া নেক্সট বছৰ আকৌ ফাণ্ড চেংচন কৰি সেইখিনি বনাব লাগে আমি এতিয়া কি কৰোঁ আপোনালোকৰ যোগেদি জনাবলৈ পাই সকলোকে মই সুখী হৈছোঁ আমতলা বুলি এখন গাঁও সেইটো নাওবৈচা সমষ্টিত আছে লখিমপুৰ জিলাৰ তাত এটা মথাউৰি ভাঙিছিল 3 নম্বৰ দিনা মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ লগত মই তালৈকে গ'লোঁ 4 নম্বৰ দিনাখনৰ পৰা কাম আৰম্ভ হ'ল আৰু অহা 4-5 দিনৰ ভিতৰত সেই জেগাত মথাউৰিটো সম্পূৰ্ণ চিঙা অংশটো ভাল হৈ উঠিব কোনে গম নাপায় যে তাতে আৰু মথাউৰি এটা ছিগিছিল আগতে 8 মাহ লাগিছিল এতিয়া আমি 20 দিনত ভৰ বাৰিষা মথাউৰি বনাওঁ আগতে যদি ক'ৰবাত এটা মথাউৰি ছিঙিছিল ধৰি ল'লোঁ আমতলা গাঁৱত মথাউৰিটো ছিঙিলে এতিয়া জুন মাহত ছিগিলে জুলাই আগষ্ট ছেপ্টেম্বৰলৈকে 4টামান পানী হয় তেতিয়া সেই গাঁতটোৰে সেই মুখখনেৰে পানী সোমাই গৈ থাকে সেই অঞ্চলটো বিধ্বস্ত কৰি দিয়ে আগতে কোনো ছিষ্টেমেই নাছিল যে বাৰিষাত একেবাৰে ভৰ বাৰিষাত ক'ৰবাত মথাউৰি এটা সম্পূৰ্ণ কৰি দিব পৰা যাব যোৱাবাৰ মাজুলীৰ জুগুনিধাৰীত কৰিছোঁ যোৱাবাৰ আমি বোকাখাটৰ বাংকুৱালত কৰিছোঁ যোৱাবাৰ আমি আমাৰ হাতীমূৰাত কৰিছোঁ আমাৰ কলিয়াবৰ সমষ্টিত ব্ৰহ্মপুত্ৰৰ মথাউৰি ভৰ বাৰিষা আমি 1 মাহৰ ভিতৰত সম্পূৰ্ণকৈ ভাল কৰিছোঁ গতিকে এইবিলাক আমি নতুন কাম কৰিছোঁ আৰু কাম কৰিম ৰাইজৰ আশীৰ্বাদ সদায় বিচাৰোঁ